ঘৰত পানী হয়, মোৰ তাত পানী নহয়। আৰু আমাৰ মানুহে এটা বস্তু মানে কি 1 ইঞ্চি মাটিও এৰি দিব নিবিচাৰে, যে অকণমানটো ড্ৰেইনৰ কাৰণে কিবা কাৰণে অকণমানটো এৰি দিব লাগিব ন আমি, সেই সজাগতাটো লাগে। আৰু এতিয়া চৰকাৰে চেষ্টা চলাই আছে। ডেইলি দেখোঁ য'ত ত'ত পাইপ পুতি আছে, পাইপ ফাটিও আছে মাজে মাজে, খান্দি আছে, পাইপ পুতিছে, আকৌ তাত ফুটিছে, আকৌ পানী হৈছে। মানে এইবোৰ একদম চাইণ্টিফিক কথা। এতিয়া মই ছায়েন্সৰ কথা জানো বাৰু, বাট মই এটা কথা ভাবোঁ যে এইটো চাইণ্টিফিকেলি যদি যায় আমি এই সমস্যাৰ সমাধান কৰিব পাৰিম। জুবিন, আমি শেষত পুনৰ আহিম চিকাৰৰ প্ৰসংগলৈ, যিটো কাউণ্টডাউন আৰম্ভ আজিৰ পৰা মাত্ৰ 3টা দিনৰ পাছতেই ছবিগৃহলৈ আহিব বহু প্ৰতীক্ষিত, বহু চৰ্চিত ছবি জুবিন গাৰ্গৰ চিকাৰৰ মুক্তিৰ প্ৰাক্ষণত জুবিন গাৰ্গে অসমৰ ৰাইজক কি ক'ব খুজিব? চিকাৰ আৰম্ভণিৰ পৰা কৈ আছোঁ যে অকণ বেলেগ ধৰণে বনোৱা চিনেমা, আৰু প্ৰথম অসমীয়া চিনেমা যিখন বাহিৰৰ পৰা প্ৰডাকশ্যন হৈছে লণ্ডনৰ পৰা, আৰু বাহিৰত শ্বুটিং হৈছে 70%, বাকী 30% আমি অসমত কৰিছোঁ। ভয়ংকৰ গৰমত কৰিছোঁ ইয়াত, সিফালে আকৌ ভয়ংকৰ ঠাণ্ডা -3, তাতো শ্বুটিং কৰিছোঁ। চ' মই ভাবোঁ যে একদম নতুনত্ব এটা পাব, নতুন এটা বস্তু পাব, নতুন ডিৰেক্টৰ, নতুন এক্টৰ এক্ট্ৰেছো আছে মোৰ লগত যিসকলে কাম কৰিছে। চ' মই এইটোৱে বিচাৰিম যে সকলো আহক, চিকাৰ চাওক, আৰু আমাক উৎসাহ দিয়ক যাতে ইয়াতকৈও ডাঙৰ চিনেমা আমি কৰিব পাৰোঁ।